ৰঙাপাৰাৰ কলনী চাহ বাগিচাত সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে জ্বলা গ'ল এখন দোকান। কলনী চাহ বাগিচাৰ মাজ লাইনত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটি। সুজন চাবাচী নামৰ লোকজনৰ দোকানখন জুইত সম্পূৰ্ণৰূপে জ্বলা গ'ল। দোকানত পকৰি বনাই থকা সময়তে চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰে যদিও প্ৰায় 30,000 টকা সম্পত্তি জুইত জ্বলা যায়। কওকচোন কেনেকৈ জুই লাগিলে? আমাৰ কলনী চাহ বাগিচাত মানে আমাৰ সুজন চামাচীৰ দোকানত এখন পকৰি বনাই আছিলে। তাতে গেছ চিলিণ্ডাৰখন লিকেজ হ'ল। লিকেজ হোৱাৰ পিছতে মানে দোকানখন জুই লাগি গ'ল। জুই লাগি পিছত মানে বহুতকৈ হেৰি বাঢ়ি গ'ল আৰু মানে দোকানখন কি জ্বলি গ'ল নেকি? পুৰা জ্বলি গ'ল দোকান জ্বলি গ'ল। পুৰা টকা পইচা পুৰা জ্বলি শেষ হৈ গ'ল আৰু বহুত খাস বস্তু আছিলে সেইকেইটাও জ্বলি শেষ হৈ গ'ল মানে চব আজি পুৰা গোটেইকেইটা কমো 20-25,000 টকা অলপ তাৰ আজি খৰচা লছ হৈ গ'ল তাৰ দোকানৰ পুৰা দোকানৰ ভাল দোকান বনাইছিল, নতুনকৈ দোকান বনাইছিলে, দোকানখন পুৰা জ্বলি গ'ল মানে। কি জেগা এইটো? কলনী চাহ বাগিচা মাজলাইন আদৰ্শ বিদ্যালয় স্কুল সন্মুখত। পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, 9 নিউজ।